মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেখিলোঁ কৈ আছে যে অসমত গণ্ডগোল কৰি থৈছে কংগ্ৰেছে বা গণ্ডগোল লগাইছে অসমত কংগ্ৰেছে। এতিয়া প্ৰশ্ন হ'ল, কংগ্ৰেছৰ 15 বছৰীয়া শাসনকালত কংগ্ৰেছত কোন আছিলে? স্বাস্থ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী। আৰু বৰ্তমান বিজেপিত দপদপাই থকা মন্ত্ৰী দুজনৰ কথা কৈছোঁ, বাকীসকলৰ কথা কোৱা নাই, যে জয়ন্ত মল্ল বৰুৱা আৰু পীযুষ হাজৰিকা, এওঁলোক কংগ্ৰেছত নাছিলে নেকি? তেতিয়াহ'লে যদি সঁচাকৈ মুখ্যমন্ত্ৰীৰ কথাটো নুই কৰিব নোৱাৰি, যদি অসমত সঁচাকৈ গণ্ডগোল আছে বা কৰি থৈছে, তেন্তে সেই সময়ত কংগ্ৰেছত কোন আছিলে আৰু কোনে লগাই থৈছে এই গণ্ডগোলবিলাক অসমত? আপোনালোকে জনাব যদি মোৰ ভিডিঅ'টো চাই আছে। আৰু শুনিলোঁ যে বিভিন্ন মহলৰ ছ'চিয়েল মিডিয়াৰ যোগেদি বিভিন্ন মহলৰ পৰা শুনা যায় যে বৰ্তমানে বিজেপিটো খোৱা কামোৰা, বিজেপিটো গণ্ডগোল চলি আছে। আকৌ যদি বিজেপিৰ পৰা কংগ্ৰেছত আহে তেতিয়া ক'ব নেকি যে অসমত বিজেপিয়ে গণ্ডগোল লগাই থৈছে, গণ্ডগোল কৰি থৈছে? তেনেকুৱা নকলেই ৰক্ষা দেই। ধন্যবাদ। জয় আই অসম।